हेलो फ्रेंड 2018 চনৰ 15 জুলাই তাৰিখত গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পদৰ এটা এক্সাম হয় আৰু সেই এক্সামত অহা গোটা কুৱেশ্যন পেপাৰ আজি মই এই ভিডিঅ'ত অফিচিয়েল যে আনসাৰ কি ওলাইছিল সেইমতে ডিছকাশ্যন কৰিম আৰু যদি তোমালোকে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পদৰ আৰু বহুত কেইটা কুৱেশ্যন পেপাৰ চাব খোজে তেনেহ'লে এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া হৈছে সেই লিংকত ক্লিক কৰি চাব পাৰিব লগতে আমাৰ ইউটিউব চেনেলত এটা প্লেলিষ্ট বনাই ৰাখা আছে সেই প্লেলিষ্টত গৈও চাব পাৰিব আৰু এনে কুৱেশ্যন পাবলৈ তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অন কৰি ৰাখি দিব পাৰে ওকে আৰু কেইটামান কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আহিছিল সো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন কিন্তু এতিয়া আৰু ইম্পৰ্টেণ্ট নহয় ওকে তাৰ পাছতো মই জাষ্ট আনসাৰ কেইটা কৈ যাম যাতে অলপ সময়ৰ ভিতৰত গোটা কুৱেশ্যন কেইটা মই সমাধান কৰি ল'ব পাৰোঁ ওকে আৰু নাম্বাৰ 1 যি কুৱেশ্যন তাৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ ফিনলেণ্ড অপশ্যন বি আৰু এইটো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আহিছিল নাম্বাৰ 2 তাৰে শুদ্ধ উত্তৰটো হৈছে নগাঁও ডিস্ট্ৰিক্ট অফ আসাম ওকে অপশ্যন এ নাম্বাৰ 3 তাৰে শুদ্ধ উত্তৰটো হৈছে কলিন্ডা গ্ৰাবেৰ কিটাৰবিক অপশ্যন সি নাম্বাৰ 4 তাৰে শুদ্ধ উত্তৰটো হৈছে ইসাবেল মাৰ্টিনেজ অপশ্যন ডি নাম্বাৰ 5 তাৰে শুদ্ধ উত্তৰটো হৈছে হোৱাইট ওয়াইংড ডাক অপশ্যন বি নাম্বাৰ 6 তাৰে শুদ্ধ উত্তৰটো হৈছে হুগো লৰিস অপশ্যন এ নাম্বাৰ 7 তাৰে শুদ্ধ উত্তৰটো হৈছে 1998 অপশ্যন সি নাম্বাৰ 8 তাৰে শুদ্ধ উত্তৰটো হৈছে ফ্ৰান্স অপশ্যন বি নাম্বাৰ 9 তাৰে শুদ্ধ উত্তৰটো হৈছে জাষ্টিস এছ.সি. উপাধ্যায় অপশ্যন এ নাম্বাৰ 10 তাৰে শুদ্ধ উত্তৰটো হৈছে পৰমানন্দ ৰাজবংশী অপশ্যন সি নাম্বাৰ 11 তাৰে শুদ্ধ উত্তৰ মৰিগাঁও অপশ্যন এ নাম্বাৰ 12 তাৰে শুদ্ধ উত্তৰ জেমছ কেমেৰন অপশ্যন বি নাম্বাৰ 13 তাৰে শুদ্ধ উত্তৰ স্পৰ্টছ অপশ্যন বি নাম্বাৰ 14 তাৰে শুদ্ধ উত্তৰ ত্ৰিপুৰা অপশ্যন ডি নাম্বাৰ 15 তাৰে শুদ্ধ উত্তৰটো হৈছে টেলিমেৰন এও অপশ্যন বি নাম্বাৰ 16 তাৰে শুদ্ধ উত্তৰটো হৈছে নিউয়ৰ্ক অপশ্যন এ নাম্বাৰ 17 তাৰে শুদ্ধ উত্তৰ অৰুন্ধতী ৰয় অপশ্যন বি নাম্বাৰ 18 তাৰে শুদ্ধ উত্তৰ মিজোৰাম অপশ্যন বি নাম্বাৰ 19 তাৰে শুদ্ধ উত্তৰ বিক্ৰম শেঠ অপশ্যন সি নাম্বাৰ 20 তাৰে শুদ্ধ উত্তৰ ৰবীন্দ্ৰনাথ ঠাকুৰ অপশ্যন বি নাম্বাৰ 21 তাৰে শুদ্ধ উত্তৰ ইণ্ডিয়ান ৰাইনোচৰছ অপশ্যন বি নাম্বাৰ 22 তাৰে শুদ্ধ উত্তৰ চাৰ্লছ বেবেজ অপশ্যন এ নাম্বাৰ 23 তাৰে শুদ্ধ উত্তৰটো হৈছে প্ৰিণ্টাৰ অপশ্যন ডি নাম্বাৰ 24 তাৰে শুদ্ধ উত্তৰ ৰেণ্ডম এক্সেছ মেমৰি মানে যাক ৰেম বুলি কোৱা হয় নাম্বাৰ 25 তাৰে শুদ্ধ উত্তৰ ৰিড অনলি মেমৰি বা ৰম যাক কোৱা হয় নাম্বাৰ 26 তাৰে শুদ্ধ উত্তৰ ইণ্টাৰনেট অপশ্যন বি নাম্বাৰ 27 তাৰে শুদ্ধ উত্তৰটো হৈছে ৱৰ্ল্ড ৱাইড ৱেব অপশ্যন ডি নাম্বাৰ 28 তাৰে শুদ্ধ উত্তৰ ইণ্টাৰনেট প্ৰভাইডাৰ অপশ্যন এ নাম্বাৰ 29 তাৰে শুদ্ধ উত্তৰ 1 KB অপশ্যন চি আৰু নাম্বাৰ 30 তাৰে শুদ্ধ উত্তৰটো হৈছে আপলোডিং অপশ্যন বি নাম্বাৰ 31 পৰা 40 লৈকে যি কুৱেশ্যন সেইটো চিনোনিমছ আহিছিল অৰ্থাৎ সমাৰ্থক শব্দ লিখিব লাগে কৈছো কি যেনে পোষ্টপন তাৰে আন এটা সমাৰ্থক শব্দ কি হ'ব সেইটো হ'ব ডিফাৰ অপশ্যন বি তাৰ পাছত আপোনাৰ নাম্বাৰ 32 হেতুত কৈছে আপোনাৰ পায়েছ আৰু তাৰে আন এটা সমাৰ্থক শব্দ হৈছে আপোনাৰ ৰিলিজিয়াছ অপশ্যন বি নাম্বাৰ 33 তাৰে এভলিছ কৈছে আৰু তাৰে আন এটা সমাৰ্থক শব্দ হৈছে আপোনাৰ কেনসেল অপশ্যন বি 34ত কৈছে আপোনাৰ এভান্ডন আৰু তাৰে আন এটা সমাৰ্থক শব্দ হৈছে আপোনাৰ ফৰছেক অপশ্যন সি নাম্বাৰ 35 হেতুত কৈছে আপোনাৰ পলটি আৰু তাৰে আন এটা সমাৰ্থক শব্দ হৈছে ইনচিগনিফিকেণ্ট অপশ্যন ডি তাৰ পাছত আপোনাৰ নাম্বাৰ 36 হেতুত কৈছে আপোনাৰ বিজি আৰু তাৰে আন এটা সমাৰ্থক শব্দ হৈছে অকুপাইড অপশ্যন ডি নাম্বাৰ 37 হেতুত কৈছে আপোনাৰ ডিউপ্লিচিটি আৰু তাৰে আন এটা সমাৰ্থক শব্দ হৈছে ডিচিট অপশ্যন বি নাম্বাৰ 38 ৰেলিভেণ্ট আৰু তাৰে আন এটা সমাৰ্থক শব্দ হৈছে পৰ্টিনেণ্ট অপশ্যন বি তাৰ পাছত আপোনাৰ নাম্বাৰ 39 হেতুত কৈছে আপোনাৰ এছেঞ্চিয়েল আৰু তাৰে আন এটা সমাৰ্থক শব্দ হৈছে আনএভয়েডেবল অপশ্যন এ নাম্বাৰ 40 হেতুত কৈছে আপোনাৰ ইভেঞ্চুৱেলি আৰু তাৰে আন এটা সমাৰ্থক শব্দ হৈছে আল্টিমেটলি অপশ্যন চি নাম্বাৰ 41 পৰা 50 লৈকে যি কুৱেশ্যন সেইটো এণ্টনম আহিছিল অৰ্থাৎ বিপৰীত শব্দ আহিছিল যেনে গ্লৰি আৰু গ্লৰিৰ যি বিপৰীত শব্দ সেইটো হৈছে ডিবেজমেণ্ট অপশ্যন এ তাৰ পাছত নাম্বাৰ 42 হেতুত কৈছে আপোনাৰ ডিফাৰেন্স আৰু তাৰে বিপৰীত শব্দটো হৈছে ৰিজেম্বলেন্স অপশ্যন ডি তাৰ পাছত আপোনাৰ
নাম্বাৰ 43 হেতুত কৈছে আপোনাৰ সুপিৰিয়ৰিটি আৰু তাৰে যি বিপৰীত শব্দ হেতু হৈছে ইনফেৰিয়ৰিটি অপশ্যন এ তাৰ পাছত আপোনাৰ নাম্বাৰ 44 হেতুত কৈছে অবস্কিউ আৰু তাৰে যি বিপৰীত শব্দ হেতু হৈছে এক্সপ্লিসিট অপশ্যন বি তাৰ পাছত আপোনাৰ নাম্বাৰ 45 হেতুত কৈছে আপোনাৰ ৰিপালসিভ আৰু তাৰে যি বিপৰীত শব্দ হেতু হৈছে এলুৰিং অপশ্যন বি নাম্বাৰ 46 হেতুত কৈছে আপোনাৰ এম্বিগুয়াস আৰু তাৰে যে বিপৰীত শব্দ হেতু হৈছে আপোনাৰ ক্লিয়াৰ অপশ্যন সি নাম্বাৰ 47 হেতুত কৈছে আপোনাৰ ৰিগিড আৰু তাৰে যে বিপৰীত শব্দ হেতু হৈছে লিনিয়েণ্ট অপশ্যন বি নাম্বাৰ 48 হেতুত কৈছে আপোনাৰ জেনুইন আৰু তাৰে যে বিপৰীত শব্দ হেতু হৈছে আৰ্টিফিচিয়েল অপশ্যন এ নাম্বাৰ 49 হেতুত কৈছে আপোনাৰ ফ্ৰুগল আৰু তাৰে যে বিপৰীত শব্দ হেতু হৈছে এক্সট্ৰাভেগেন্ট অপশ্যন সি আৰু নাম্বাৰ 50 নম্বৰ যি কুৱেশ্যন হেতু কৈছে এমিকেবল আৰু তাৰে যি বিপৰীত শব্দ হেতু হৈছে হষ্টাইল অপশ্যন সি নাম্বাৰ 51 পৰা 60 লৈকে যি কুৱেশ্যন হেতুত কৈছে চাৰিটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত এটা হৈছে কাৰেক্ট স্পেলিং বাকিকেইটা ৰং স্পেলিং হয় ওকে সো কাৰেক্ট স্পেলিংটো বাছি ওলাব লাগে আৰু 51 শুদ্ধ উত্তৰ ডিজিজ এইটো কাৰেক্ট স্পেলিং হয় ওকে নাম্বাৰ 52 তাৰে শুদ্ধ উত্তৰ বিউৰো অপশ্যন এ নাম্বাৰ 53 তাৰে শুদ্ধ উত্তৰ হেৰাসমেন্ট অপশ্যন এ নাম্বাৰ 54 তাৰে শুদ্ধ উত্তৰটো হৈছে এডমিজিবল অপশ্যন ডি নাম্বাৰ 55 তাৰে শুদ্ধ উত্তৰ লেজা অপশ্যন বি নাম্বাৰ 56 তাৰে শুদ্ধ উত্তৰটো হৈছে পসেসড অপশ্যন এ আৰু নাম্বাৰ 57 তাৰে শুদ্ধ উত্তৰ ৰেফ্ৰিজাৰেটৰ অপশ্যন বি নাম্বাৰ 58 তাৰে শুদ্ধ উত্তৰ স্কাৰলেছ অপশ্যন বি নাম্বাৰ 59 তাৰে শুদ্ধ উত্তৰটো হৈছে এমিনেন্স অপশ্যন সি আৰু নাম্বাৰ 60 তাৰে শুদ্ধ উত্তৰ লগাহেড অপশ্যন ডি নাম্বাৰ 61 কৈছে হোৱাট ইজ দ্য প্লুৰেল ফৰ্ম অফ নাইফ তাৰে ৰাইট আনসাৰটো হৈছে নাইফছ অপশ্যন বি তাৰ পাছত নাম্বাৰ 62 হেতুত কৈছে হোৱাট ইজ দ্য প্লুৰেল ফৰ্ম অফ ফেনোমেনন তাৰে শুদ্ধ উত্তৰ ফেনোমেনা অপশ্যন এ তাৰ পাছত নাম্বাৰ 63 হেতুত কৈছে হোৱাট ইজ দ্য প্লুৰেল ফৰ্ম অফ এয়াৰক্ৰাফ্ট তাৰে শুদ্ধ উত্তৰ এয়াৰক্ৰাফ্ট অপশ্যন বি তাৰ পাছত নাম্বাৰ 64 পৰা 70 লৈকে যি কুৱেশ্যন হেতু আপোনাৰ কাৰেক্ট আনসাৰ আহিছিল অৰ্থাৎ যে খালিটাই আছে খালিটাইটো পুৰ কৰাৰ কথা কৈছে ওকে আৰু নাম্বাৰ 64 ৰ শুদ্ধ উত্তৰটো হৈছে arrived অপশ্যন বি নাম্বাৰ 65 তাৰে শুদ্ধ উত্তৰ lived অপশ্যন এ নাম্বাৰ 66 তাৰে শুদ্ধ উত্তৰ drove অপশ্যন বি নাম্বাৰ 67 তাৰে শুদ্ধ উত্তৰ walked অপশ্যন এ নাম্বাৰ 68 তাৰে শুদ্ধ উত্তৰ bought অপশ্যন বি নাম্বাৰ 69 তাৰে শুদ্ধ উত্তৰ drank অপশ্যন এ আৰু নাম্বাৰ 70 তাৰে শুদ্ধ উত্তৰ went অপশ্যন বি নাম্বাৰ 71 পৰা 80 লৈকে যি কুৱেশ্যনছ হেতু আপোনাৰ ব্ল্যাঙ্ক ঠাই যি দিয়া হৈছে সেই ব্ল্যাঙ্ক ঠাইত সঠিক শব্দটো মোৰ ব্যৱহাৰ কৰিব লাগে অৰ্থাৎ চুজ কৰিব লাগিব হেতু কৈছো কি আৰু 71 শুদ্ধ উত্তৰ ইন্ডিকেটিং অপশ্যন বি তাৰ পাছত নাম্বাৰ 72 শুদ্ধ উত্তৰ কষ্ট অপশ্যন এ আৰু এইখন ঠাইত কষ্ট আহিব কি নাম্বাৰ 73 তাৰে শুদ্ধ উত্তৰ গ্ৰান্টেড অপশ্যন বি নাম্বাৰ 74 তাৰে শুদ্ধ উত্তৰটো হৈছে গোয়িং অপশ্যন ডি নাম্বাৰ 75 তাৰে শুদ্ধ উত্তৰ ডাইভাৰজেন্ট অপশ্যন এ নাম্বাৰ 76 তাৰে শুদ্ধ উত্তৰ আৰ্টিসেন অপশ্যন বি নাম্বাৰ 77 তাৰে শুদ্ধ উত্তৰ এডিশন অপশ্যন বি নাম্বাৰ 78 তাৰে শুদ্ধ উত্তৰ এ স্কিলড অপশ্যন এ আৰু নাম্বাৰ 79 তাৰে শুদ্ধ উত্তৰ চাৰ্জড অপশ্যন ডি নাম্বাৰ 80 তাৰে শুদ্ধ উত্তৰ ইনএলিয়েনেবল অপশ্যন বি নাম্বাৰ 81 পৰা 84 লৈকে যি কুৱেশ্যন হেতু এটা কথাত প্ৰকাশ কৰা কথা কৈছো কি আৰু নাম্বাৰ 81 ৰ যি শুদ্ধ উত্তৰ হেতু হৈছে গ্ৰামিনিভৰাছ অপশ্যন এ তাৰ পাছত নাম্বাৰ 82 শুদ্ধ উত্তৰ ওলেগাকি অপশ্যন বি নাম্বাৰ 83 নম্বৰ যি কুৱেশ্যন তাৰ শুদ্ধ উত্তৰ পেনেচিয়া অপশ্যন সি তাৰ পাছত নাম্বাৰ 84 শুদ্ধ উত্তৰ পেৰেচল অপশ্যন এ তাৰ পাছত আপোনাৰ নাম্বাৰ 85 পৰা 90 লৈকে যি কুৱেশ্যন হেতু মেথ কুৱেশ্যন আহিছিল আৰু তোমালোকে যদি ডিটেইলছত শিকিব খোজে তেনেহলে মোক কমেন্ট কৰি জনাব পাৰে মই ডিটেইলছত বুজাই দিম কেনেকুৱা এই মেথ কুৱেশ্যনটো সমাধান কৰিব লাগে ওকে আৰু এই ভিডিঅ'ত মই জাস্ট আনসাৰ কেইটা কৈ যাম ওকে নাম্বাৰ 85 ৰ শুদ্ধ উত্তৰ 17 অপশ্যন বি নাম্বাৰ 86 ৰ শুদ্ধ উত্তৰ 24 অপশ্যন ডি নাম্বাৰ 87 ৰ শুদ্ধ উত্তৰ 3 অপশ্যন এ নাম্বাৰ 88 ৰ শুদ্ধ উত্তৰ 849 অপশ্যন ডি নাম্বাৰ 89 ৰ শুদ্ধ উত্তৰ 290 অপশ্যন বি নাম্বাৰ 90 ৰ শুদ্ধ উত্তৰ
61 অপশ্যন এ, নাম্বাৰ 91 শুদ্ধ উত্তৰ 12 অপশ্যন ডি, নাম্বাৰ 92 শুদ্ধ উত্তৰ 28% অপশ্যন ডি, নাম্বাৰ 93 শুদ্ধ উত্তৰ 5 অপশ্যন বি, নাম্বাৰ 94 শুদ্ধ উত্তৰ 54 days অপশ্যন চি আৰু নাম্বাৰ 95 শুদ্ধ উত্তৰ 10 years অপশ্যন ডি, নাম্বাৰ 96 শুদ্ধ উত্তৰটো হৈছে 40 years অপশ্যন চি। তাৰ পাছত আপোনাৰ চুজ দ্য ৱৰ্ড ডেট ইজ দ্য মোষ্ট এচেঞ্চিয়েল পাৰ্ট অফ দ্য আণ্ডাৰলাইন ৱৰ্ড, অৰ্থাৎ কাৰৰ একেবাৰে এচেঞ্চিয়েল পাৰ্টটো কি হয় সেইটো মোৰ লিখিব লাগে, সেইটো হৈছে উইলছ অপশ্যন বি। নাম্বাৰ 98 স্কুলৰ এচেঞ্চিয়েল পাৰ্টটো কি হয় সেইটো হৈছে আপোনাৰ টিচাৰ অপশ্যন চি আৰু নাম্বাৰ 99 চাম্পিয়নৰ এচেঞ্চিয়েল পাৰ্টটো কি হয় তাৰে শুদ্ধ উইনিং অপশ্যন চি আৰু নাম্বাৰ 100 কোৰ্টৰ এচেঞ্চিয়েল পাৰ্টটো কি হয় সেইটো জাজেছ অপশ্যন বি। নাম্বাৰ 101 পৰা 120লৈকে যি কুৱেশ্যন সেইটো এছামিজ ছেকশ্যনৰ কুৱেশ্যন আহিছিল আৰু 101ত কৈছে আপোনাৰ উপযুক্ত শব্দ বাছি তলৰ ফকৰা যোজনাবোৰ সম্পূৰ্ণ কৰক কৈছে, অ'কে। আৰু 101ৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ ধৰপে অপশ্যন চি। নাম্বাৰ 102 তাৰে শুদ্ধ উত্তৰটো হৈছে হস্তি অপশ্যন বি। নাম্বাৰ 103 তাৰে শুদ্ধ উত্তৰটো হৈছে কাঠি অপশ্যন চি। নাম্বাৰ 104 তাৰে শুদ্ধ উত্তৰটো হৈছে আঁঠুৰ তলত অপশ্যন চি আৰু নাম্বাৰ 105 তাৰে শুদ্ধ উত্তৰটো হৈছে আধাক অপশ্যন বি। তাৰপাছত নাম্বাৰ 106 যি কুৱেশ্যন সেইটোত কৈছে অসমৰ প্ৰথম স্নাতক বেৰিষ্টাৰ আৰু ITH কোন আছিল আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে আনন্দৰাম বৰুৱা অপশ্যন চি। নাম্বাৰ 107 সেইটোত কৈছে সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া উপন্যাসখন কি, তাৰে শুদ্ধ উত্তৰটো হৈছে ইয়াৰুংগিয়ম অপশ্যন বি হৈছে শুদ্ধ উত্তৰ। তাৰপাছত নাম্বাৰ 108 তাৰে শুদ্ধ উত্তৰ কন্যা অপশ্যন চি। নাম্বাৰ 109 তাৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ। তাৰপাছত নাম্বাৰ 110 তাৰে শুদ্ধ উত্তৰ কিং কৰ্তব্য বিমূৰ অপশ্যন এ। 111 শুদ্ধ উত্তৰ মিতব্যয়ী অপশ্যন বি। নাম্বাৰ 112 তাৰে শুদ্ধ উত্তৰ দুৰচি অপশ্যন বি। নাম্বাৰ 113 তাৰে শুদ্ধ উত্তৰ আমৈ অপশ্যন চি। নাম্বাৰ 114 তাৰে শুদ্ধ উত্তৰ হালধীয়া চৰায়ে বাওদান খায় অপশ্যন বি। নাম্বাৰ 115 তাৰে শুদ্ধ উত্তৰ হোমেন বুঢ়াগোহাঞি অপশ্যন এ। নাম্বাৰ 116 তাৰে শুদ্ধ উত্তৰ আটাইকেইটা শুদ্ধ অপশ্যন ডি। নাম্বাৰ 117 তাৰে শুদ্ধ উত্তৰ চিৰস্মৰণীয় অপশ্যন বি। নাম্বাৰ 118 তাৰে শুদ্ধ উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা অপশ্যন এ। নাম্বাৰ 119 তাৰে শুদ্ধ উত্তৰ আটাইকেইটা শুদ্ধ অপশ্যন ডি আৰু নাম্বাৰ 120 তাৰে শুদ্ধ উত্তৰ জাতিস্মৰ অপশ্যন বি।